নাজিৰাত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে পুৱা 8 বজাৰে পৰা। এই ভোট গণনাত বৰ্তমানলৈকে যদিও কোনো চৰকাৰী তথ্য ৰাজহুৱা কৰা নাই, তথাপিও ভিতৰুৱা সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কংগ্ৰেছৰ দুৰ্গ খ্যাত নাজিৰাত বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিয়ে দুৰ্গ খহাবলৈ সম্পূৰ্ণ সফল হৈছে। ভোট গণনা প্ৰক্ৰিয়াত এই মুহূৰ্তলৈকে হোৱা গণনাত দুখনকৈ পঞ্চায়তত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ কংগ্ৰেছৰ ভেটি যথেষ্ট দুৰ্বল দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তলৈকে। ফুলবাৰী পঞ্চায়ত কংগ্ৰেছৰ দখলৰ পৰা মুক্ত হৈছে, লগতে বৰবৰুৱা পঞ্চায়ত বিজেপিৰ দখলত থাকিব যেন দেখা পোৱা গৈছে। নাজিৰা সমষ্টিৰ ২৭খন পঞ্চায়তৰ ভিতৰত ২৬খনে দখল কৰাৰ কথা ক'লে বিজেপিৰ নেতা কৰ্মীয়ে। এতিয়া অপেক্ষা মাথো পৰৱৰ্তী গণনাৰ ফলাফললৈ। আছিলে গোটেই সমষ্টিটোৰ ভিতৰত বৰবা পঞ্চায়ত। আজি বৰবা পঞ্চায়ত আমি জিকিছোঁ। শিমলগুৰি যি পঞ্চায়ত আছে তাতো আমাৰ প্ৰত্যাহ্বান আছিলে, তাতো যথেষ্ট ভাল হৈছে। আমাৰ তাত ৬টাকৈ ৱাৰ্ড মেম্বাৰ ইতিমধ্যে জয়ী হৈছে। গতিকে আজি তাৰিখত এটা কথা ক'ব যে নাজিৰা আমি যি আছিলে কি কয় পঞ্চায়তত আমি সকলোবোৰ পঞ্চায়তে আজি ল'ব পৰা এটা অৱস্থালৈ আহি গ'লোঁ। গতিকে আমি আমাৰ ২৭খন পঞ্চায়ত আছে, আজি তাৰিখত আমি ২৬খন পঞ্চায়তে আমি পাম বুলি ক'ব পাৰিম। অলপ দেৰি আগলৈকে আমি ২১খন পাম বুলি ভাবি আছিলোঁ, কিন্তু আজি যিটো ৰিজাল্ট আহি গ'ল, ৰাইজে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আশীৰ্বাদ দিছে, এই আশীৰ্বাদ সঁচাকৈয়ে অদ্ভুতপূৰ্ব। আৰু এই আশীৰ্বাদক আমি হিৰত লৈ আমি অনাগত দিনৰ ৰাইজৰ সেৱাৰ কাৰণে আমি আগবাঢ়ি যাম। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।